নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 16 দিন মঙলবাৰ, ইংৰাজী 1 জুলাই। আজিৰ দিনটোত সূৰ্য উদয় 4:38:29, সূৰ্য অস্ত যাব 6:15:10, তিথি শুক্লা ষষ্ঠী তিথি। নক্ষত্ৰ আজি পূৰ্ব ফাল্গুনী। আজিৰ দিনটোত যিসকল সৌভাগ্যৱান জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী মঙল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। আজিৰ দিনটোত আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বেশ্যা যুগ। যিয়ে নহওক এই যুগটো ভালেই পৰিছে। প্ৰিয় দৰ্শক, আমাৰ পাৰিবাৰিক জীৱনটোত আমি হাঁহি ফূৰ্তিৰ পৰিৱেশ সদায় বনাই ৰাখিব লাগে। সুস্থ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আমি সকলোৱে নিজৰ পৰিয়ালটোৰ প্ৰতি দায়বদ্ধ। সেয়েহে আমি নিজৰ পৰিয়ালৰ দায়িত্ব বুজি যথাসম্ভৱ পালন কৰাৰো প্ৰয়োজন আছে। কেৱল অধিকাৰ লৈ ব্যস্ত হ'লে নহ'ব। অধিকাৰ লৈ ব্যস্ত হ'লে পৰিয়ালত সুখ সমৃদ্ধি নোহোৱা হয়। কেতিয়াবা আমি দেখিবলৈ পাওঁ যে চহকী ঘৰ এখনতো বা যিকোনো পৰিয়াল এখনতো চহকী বহুতো ভাল বা এখন এনেকুৱা যে বিশিষ্ট পৰিয়াল এখনতো জ্যেষ্ঠজনৰ সৈতে কনিষ্ঠৰ অশালীন ব্যৱহাৰ, কনিষ্ঠৰ সৈতে ডাঙৰৰ সৰু সৰু কথাত কাজিয়া, তদুপৰি কাম কাজত অৱহেলা, এলাহ বা মন মাৰি অকলশৰীয়াকৈ সময় কটোৱা ইত্যাদি ইত্যাদি। ইয়াৰ আঁৰত হয়তো সামাজিক বা আৰ্থিক বা অন্য কোনো কাৰণো লুকাই থাকিব পাৰে। তাৰপিছত এনেকুৱা দেখা যায় যে তাতকৈও বেলেগ কাৰণো হ'ব পাৰে। সেয়া হৈছে যে আপোনাৰ বাস কৰা ঘৰখন, যিখন ঘৰ আপোনাৰ অৰ্থাৎ আপোনাৰ বাসস্থান, তেওঁলোকৰ বাস্তুসন্মত স্থানৰ অভাৱ, আপোনাৰ সন্তানৰ বা যাৰ খং ৰাগ বেছি হৈছে, কি কাৰণত হৈছে, হয়তো তেওঁলোকৰ বাবে আপুনি যি স্থান দিছে, যিটো কোঠালি দিছে, সেই কোঠালিটো আপোনাৰ বাস্তুসন্মত হোৱা নাই। তাৰ কাৰণে তেওঁলোক কিছুমান মানসিক অসুস্থতাত ভুগিছে। আনহাতে কিছুমান পৰিয়ালত দেখা যায় যে যুৱতী হৈ অহা কন্যা সন্তানটিও মন মাৰি থাকে, পঢ়া শুনাত মন নিদিয়ে, কোনো কাম কাজতো মন নাই, আনকি কোনো কথাতেই গুৰুত্ব নিদিয়ে। ইফালে মা দেউতাৰ বিবাহযোগ্য সন্তানৰ বা কন্যা সন্তানটিৰ বহুত চিন্তা তেওঁৰ কাৰণে। তেনে অৱস্থাত আপুনি কন্যা সন্তানটিক আপোনাৰ যোনে এনেকুৱা ব্যস্ত হৈছে বা যাৰ ব্যৱহাৰ অশালীন হৈছে, তেওঁক আপুনি ঘৰৰ উত্তৰ পশ্চিম দিশৰ যিটো কোঠালি তাত স্থান দিয়ক। লক্ষ্য কৰিব যে অলপ দিনৰ ভিতৰতেই নেতিবাচক বিষয়টো ইতিবাচক বিষয়লৈ পৰিৱৰ্তন হৈছে। যিয়ে নহওক, এইবাৰ আপোনালোকৰ ৰাশিফল লৈছোঁ, ৰাশিফল আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰে কোনো গুৰুত্বপূৰ্ণ কামত বাধা পাব পাৰে, তথাপি মানসিক উত্তেজনা নিয়ন্ত্ৰণ কৰি ৰাখিব। প্ৰেম আৰু দাম্পত্যত আজি সুখ অনুভৱ কৰিব। বিদ্যাতো শুভ দিন। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ বৃষ ৰাশি, শিল্পী তথা খেলুৱৈসকলে ভ্ৰমণত আনন্দ পাব। ধনৰ অপচয় তথা প্ৰেম প্ৰীতিত ক্ৰোধৰ নিয়ন্ত্ৰণ কৰিব। বিদ্যাৰ্থীয়ে সততাৰে আজিৰ দিনটো পাৰ কৰিব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি, সহায়ৰ পৰিকল্পনাত আপুনি সিদ্ধান্ত ল'ব পাৰে। আপুনি দিনটোত সুফল পাব। মাটি কিনা বেচা বা নিৰ্মাণৰ আঁচনি হাতত ল'ব পাৰে। শিক্ষা তথা জ্ঞানৰ ক্ষেত্ৰত উন্নতি হ'ব। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি, বিবাহৰ যোগাযোগত সফলতা পাব। পুৰণি কাম তথা অৰ্থলাভত বন্ধুৰ সহায় লাভ কৰিব। ঘৰুৱাত সুখ পাব তথা প্ৰেমতো সুখ হ'ব। আজিৰ শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, মাতৃপীড়াৰ লগতে শত্ৰু চক্ৰান্তত মানহানিৰ আশংকা আছে। সতৰ্ক হৈ দিনটো পাৰ কৰিব। জলজাত দ্ৰব্যৰ ব্যৱসায়ীয়ে ভাল দিন পাব। আজিৰ শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কন্যা ৰাশি, মধুৰ বাক্যই আজিৰ দিনটোত সমাদৰ লাভ কৰিব। আজি বিদ্যাৰ্থীসকলে বাধা পাব। সংগত অলপ মনোযোগ দিব। কুসংগত পৰি আপোনাৰ সন্তান লক্ষ্যভ্ৰষ্ট হ'ব পাৰে। আজিৰ শুভ ৰং মেৰুন, শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি, যোগ প্ৰাণায়ামত স্বাস্থ্যৰ উন্নতি হ'ব। আইন সংক্ৰান্ত তথা চিকিৎসাত সফলতা পাব। প্ৰেম বা বিবাহত বাধা পাব পাৰে। আজিৰ শুভ ৰং কমলা,
আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি, ৰাজনীতিত প্ৰতিষ্ঠা লাভ, সহকৰ্মীৰ সহযোগ আৰু নতুন যোগাযোগ, জীৱনসংগীৰ পূৰ্ণ সহযোগ। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি, গৃহ নিৰ্মাণ, সম্পত্তি ক্ৰয় বিক্ৰয় আদিৰ বাবে শুভ দিন, কিন্তু গুপ্ত শত্ৰুৰ প্ৰবঞ্চনাত গৃহ শুভ নষ্ট হ'ব পাৰে। আজি বিদ্যাত উন্নতি হ'ব। আজিৰ শুভ ৰং আকাশী আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ মকৰ ৰাশি, পৰিয়ালত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে, লগতে নিষ্ঠা আৰু পৰিশ্ৰমে সফলতা দিব। বিদ্যাত সুখ প্ৰাপ্তি হ'ব। আজিৰ শুভ ৰং মেৰুণ আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, ভাতৃ বন্ধুৰ সহযোগ পাব, ভ্ৰমণত সতৰ্ক থাকিব, পুৰণি কামত সফলতা লাভ কৰিব। আজি পতি পত্নীৰ মাজত মতভেদ থাকিব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ শেষত মীন ৰাশিৰ কথা, সমাজসেৱী তথা ৰাজনীতিৰ লোকৰ কৰ্মব্যস্ততা, লগতে বন্ধুবৰ্গৰ লগত আপুনি দিনটোত ভালদৰে কথা পাতিবলৈ যত্ন কৰিব। যিকোনো আজি সুখ আনন্দ আৰু আপোনাৰ ভ্ৰমণ আদিৰ বিষয়ে আলোচনা কৰি সময়টো ইতিবাচক কৰি তুলিব। আৰু আজিৰ দিনটোত যিকোনো কামৰ বাবে আপুনি শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো কৈ দিছোঁ, 9864132108, আন এটা নম্বৰ 9864295755। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।